Dear students, আজিৰ ভিডিঅ'টো 2024 বৰ্ষত HSLC কম্পাৰ্টমেণ্টেল এক্সাম দিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তথা তেওঁলোকৰ অভিভাৱকসকলৰ বাবে অতি জৰুৰী। কাৰণ যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2024 বৰ্ষৰ সদ্য ঘোষিত HSLC পৰীক্ষাত ফেইল হৈছিল আৰু যিসকলে কম্পাৰ্টমেণ্টেল দিব তেওঁলোকৰ পৰীক্ষাৰ ৰুটিন ইতিমধ্যে সেৱাৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে আৰু এসপ্তাহ মানৰ পিছতেই HSLC কম্পাৰ্টমেণ্টেল এক্সাম 2024 পৰীক্ষা আৰম্ভ হৈ যাব। গতিকে ছাত্ৰ-ছাত্ৰীসকল বৰ্তমান এটা বিমূৰৰ অৱস্থাত পৰিছে। ছাত্ৰ-ছাত্ৰীসকল দুমোজাত পৰিছে যে কোনটো বিষয় তেওঁলোকে কেনেদৰে পঢ়িব, সাবজেক্ট ওয়াইজ প্ৰতিটো বিষয়ৰ কোনখিনি MCQ বা ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চন আনসাৰ তেওঁলোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব, এইবোৰ বিষয়ত ছাত্ৰ-ছাত্ৰী এটা পাজল লাগি গৈছে কেনেকৈ পঢ়িব। ছাত্ৰ-ছাত্ৰীসকল প্ৰথমে মই তোমালোকক জনাব বিচাৰিছোঁ যে যোৱাকালি অৰ্থাৎ 2023 বৰ্ষৰ HSLC কম্পাৰ্টমেণ্টেল এক্সামতো মই দিয়া ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ তথা মোৰ গাইডৰ তথা মোৰ তত্ত্বাৱধানত বহুতো ছাত্ৰ-ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰোপৰি যোৱা 2-3-4 বছৰৰ পৰা মই গাইড কৰা বহুতো ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে মেট্ৰিক পৰীক্ষাত সুখিয়াতিৰে উত্তীৰ্ণ হৈছে। এইবুলিও তোমালোকৰ লগৰ 24 বৰ্ষৰ ৰেগুলাৰ ষ্টুডেণ্ট বহুতো মোৰ ষ্টুডেণ্টে মই দিয়া কুৱেশ্যন আনসাৰ ইম্পৰ্টেণ্ট প্ৰতিটো ছাবজেক্টৰ এইখিনি চাই ভাল নম্বৰ পায়ো পাছ কৰিছে। গতিকে তোমালোকে আশা কৰা মই তোমালোকক যিখিনি কুৱেশ্যন আনসাৰ দিম এইখিনিৰ পৰা পৰাপক্ষত তোমালোকে যদি এইখিনি চোৱা, এই ইম্পৰ্টেন্স কুৱেশ্যনখিনি যদি পঢ়া তেন্তে তোমালোকে নিশ্চয় পৰীক্ষাত ভাল ফলাফল লাভ কৰিবা। মই নিশ্চিত আৰু মই আশাও কৰিছোঁ সেইটো যদি মোৰখিনি ফ'ল' কৰা। গতিকে আজিৰ ভিডিঅ'টোত মই তোমালোকৰ লগত এইখিনি বিষয়ে আলোচনা কৰি মই এইকেইদিন ব্যস্ততা থকাৰ বাবে ভিডিঅ' দিব পৰা নাই এই বৰ্ষৰ কম্পাৰ্টমেণ্টেল এক্সাম ৰিলেটেড, কিন্তু যোৱা বছৰ মই যিখিনি দিছিলোঁ সেইখিনি বহুতো ছাত্ৰ-ছাত্ৰীয়ে চাই আছে আৰু সেইখিনিৰ বহুতে মোক কমেণ্ট কৰি আছে। তাৰ বাবে আজিৰ ভিডিঅ'টো মই জনালোঁ। ছাত্ৰ-ছাত্ৰীসকল যিসকলে 2024 বৰ্ষৰ HSLC কম্পাৰ্টমেণ্টেল এক্সাম দিবা তোমালোকে প্ৰতিটো ছাবজেক্টৰ বাবে নিৰ্দিষ্ট কিছুমান কুৱেশ্যন আনসাৰ চিলেক্ট কৰি সেইবোৰ পঢ়িবা আৰু সেইবোৰ পঢ়িলেই তোমালোকৰ বাবে ভাল হ'ব। তোমালোকে পৰীক্ষাত কোনবোৰ বিষয়ৰ বাবে কোনকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ পঢ়িবা, কেনেদৰে পঢ়িবা সেইখিনি ডিটেইলছ মই তোমালোকক বেলেগ এটা ভিডিঅ' বনাই জনাম। তোমালোকে প্ৰতিটো বিষয় একেবাৰে থ্ৰলি প্ৰতিটো বিষয়ৰে প্ৰতিটো চেপ্টাৰৰ পৰা মাত্ৰ কিছু সংখ্যক ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ পঢ়িলেই তোমালোকে পৰীক্ষাত পাছ হ'ব পাৰিবা। যিহেতু বেছি সময় নাই তোমালোকে বেছি কুৱেশ্যন আনসাৰ পঢ়িব নোৱাৰা। গতিকে তোমালোকৰ HSLC কম্পাৰ্টমেণ্টেল এক্সামৰ বাবে কি বিষয়ে প্ৰশ্ন উত্তৰ কমন লাগে, তোমালোকে ছাবজেক্ট কোনটো ছাবজেক্টৰ কাৰ লাগে মোক কমেণ্ট কৰিবা। মই তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন লাগিলে লগতে উত্তৰ সহকাৰে তোমালোকক দিম। গতিকে যিসকলে পৰীক্ষা দিবা তোমালোকে কম্পাৰ্টমেণ্টেলৰ কোনটো বিষয়ৰ বাবে তোমালোকৰ কমন লাগে তোমালোকে ছাবজেক্টৰ নাম কমেণ্ট কৰি জনাবা আৰু কোনটো বিষয়ত পৰীক্ষা দিবা তোমালোকে মোক কমেণ্টত জনাবা। মই ভিডিঅ' বনাই তোমালোকক প্ৰতিটো বিষয়ৰ কেনেদৰে তোমালোকে পঢ়িলে ভাল মাৰ্কছ পাবা, কেনেদৰে তোমালোকে পাছ কৰিবা সেইখিনি মই তোমালোকক জনাম। চ' ইমানখিনি আজি ভিডিঅ'টোত জনাবলগীয়া আছিল। তোমালোকে কমেণ্ট কৰি জনাবা কাৰ কোনটো বিষয়ত ইম্পৰ্টেণ্ট লাগে। ইম্পৰ্টেণ্টখিনি চালে তোমালোকে পাছ কৰাৰ সম্ভাৱনা নিশ্চয় ফুল 100% আছে। গতিকে তোমালোকে কমেণ্ট কৰিবা। চ' আজি ইমানখিনি আছিল। মিলি আছোঁ নেক্সট সুন্দৰ ভিডিঅ'ৰ সৈতে। আজি মানলৈ বাই বাই। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।